নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই গুৱাহাটী টাইমছত আৰু আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশিষ্ট ব্যক্তি যাৰ হয়তো পৰিচয় দাঙি ধৰিব দৰকাৰ নাই আপোনালোকে নিশ্চয়কৈ চিনি পাব তেখেত হৈছে ইএম সঞ্জিত তান্তি ডাঙৰীয়া বৰ্তমান তেওঁ যি বিটিআৰ চৰকাৰ তাৰে চাৰিটাকৈ ডিপাৰ্টমেণ্টৰ তেখেত অল ইন অল আৰু ক'বলৈ গ'লে যি লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে ইকনমিক এণ্ড ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্ট ছায়েন্স এণ্ড টেকনলজি আৰু ৱেলফেয়াৰ অফ টি ট্ৰাইবছ এইকেইটাৰ তেখেত বৰ্তমান ইএম হিচাপে কাৰ্যনিৰ্ভাৰ গ্ৰহণ কৰি আছে আৰু তেখেতৰ লগত কিছু গুৰুত্বপূৰ্ণ কথা পাতিবলৈ আজি তেখেতৰ ওচৰত উপস্থিত হৈছোঁ সঞ্জিত দা প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ গুৱাহাটী টাইমছত এতিয়া বৰ্তমান যি পৰিস্থিতি নিৰ্বাচনৰ প্ৰায় কাষ চাপি আহিছে আগন্তুক নিৰ্বাচনৰে কথা পাতি আছো যিহেতু আগন্তুক যি নিৰ্বাচন তাতে আপোনাৰ যদি স্থিতিৰ কথা সুধো কেনেকুৱা ধৰণৰ কাৰণ কিয় সুধা বৰ্তমান বিজেপিয়ে নিজাকে প্ৰাৰ্থী দিব ইউপিপিএলও হয়তো এবাৰ আগত যেনেকৈ মিত্ৰতা আছিলে নাই বিপিএফ আছে কংগ্ৰেছ আছে বহুত কিটা দল ইতিমধ্যে আহি প্ৰাৰ্থী দিব আপোনাৰ স্থিতিটো কেনেকুৱা বুলি আপুনি ভাবে মানে কিছুমান বেলেগ দলৰ ষ্ট্ৰেটেজিবিলাক বেলেগ থাকে বিজেপিৰ এটা সুকীয়া এটা ৰণকৌশল ক'ব পাৰি আপোনালোকে যে বিজেপিৰ আমাৰ কামবিলাক ডাইৰেক্ট জনসাধাৰণৰ লগত আমি কানেক্ট হওঁ আমি মাজৰ মানুহক লগত আমাৰ কানেকশ্যনটো কমকৈ ৰাখোঁ কিন্তু জনসাধাৰণৰ লগত আমি ডাইৰেক্ট কানেকশ্যন থাকে সেইকাৰণে আমি যিমান পাৰোঁ জনসাধাৰণৰ অন্তৰ জয় কৰিবৰ কাৰণে জনসাধাৰণৰ লগত ডাইৰেক্ট কানেক্ট কৰি ফালে তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰাত আমি মানে গুৰুত্ব আৰোপ কৰোঁ সেই হিচাপে আমি বিগত বছৰকেইটাত যিখিনি দায়িত্ব পাইছোঁ আমি জনসাধাৰণৰ মেক্সিমাম প্ৰব্লেমবিলাক আমি ফেচ কৰিছোঁ আৰু যিমান পাৰে আমি সমাধান ওলাবৰ কাৰণে চেষ্টা কৰিছোঁ বিটিআৰ সৰু এটা কাউন্সিল হয় আমাৰ নিজৰ ৰেভিনিউ বুলি ক'লে বহুত কম বিটিআৰৰ তাতেই আমি যিখিনি কাম কৰিব পাৰিছোঁ সেইটো আগৰ তুলনাত আমাৰ যথেষ্ট হৈছে কিয়নো আমি যেতিয়া চৰকাৰত আহিছিলোঁ অহাৰ লগে লগে আমাৰ ওপৰত এটা আগৰ চৰকাৰৰ ধাৰৰ ডেফিচিটৰ এটা বোজা আছিলে এইটো মানে 1 কোটি 2 কোটি টকা নহয় 2000 কোটি এনেকৈ এটা বোজা আছিলে সেই বোজাক লৈ পেলাই ক্ৰমাৎ আমি কাম কৰি আজি এইটো পৰ্যায়লৈকে আহিছোঁ চ' বিটিআৰ বিভিন্ন ক্ষেত্ৰতে বিভিন্ন ছেক্টৰতে আমি ডেভেলপমেণ্টটো আনিছোঁ অকল এটাই নহয় ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি নহয় সকলো দিশৰ পৰাহে আমি এডুকেশ্যন হওক হেল্থ হওক বা বেলেগ আৰু ডিপাৰ্টমেণ্ট মইতো ক'ব বিচাৰোঁ যে লেবাৰ ডিপাৰ্টমেণ্টত ইয়াৰ আগৰ চৰকাৰে অনলি 50 to 60 lakhs বাজেট ৰাখিছিলে গুৰুত্বই দিয়া নাছিলে ইমান এটা ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট লেবাৰ ছেকশ্যন অল অভাৰ ৱৰ্ল্ড মানে পাৰ্চেণ্টেজটো হাই লেবাৰ ছেকশ্যন গোটেই ৱৰ্ল্ড লেবাৰ চলাই আছে বুলি ক'ব পাৰি সেই ডিপাৰ্টমেণ্টত ইমান ইগনৰেঞ্চ কৰা হৈছিলে চ' এইটো ষ্ট্ৰীমলাইন কৰোঁতে এই ডিপাৰ্টমেণ্টটোক উঠাই ল'বৰ কাৰণে সময় লাগিলে আমাৰ গতিকে বিগত 3 বছৰ ৰানিং 3rd year আমি এটা ফাণ্ড এটা তাতে বনাইছোঁ সেই ফাণ্ড দি আমি বিভিন্ন মানে স্কিল হওক আৰু সুবিধা জনসাধাৰণক দিয়াৰ কাৰণে আমি বিভিন্ন আঁচনি লৈছোঁ সেইখিনি জল পটপটকৈ স্পষ্ট আছে সেইখিনি গোটেইখিনি যদি ডিপাৰ্টমেণ্ট তৰফৰ পৰা বিচাৰে চাব পাৰে যে কিখিনি কাম হৈছে কিখিনি ইমপ্লিমেণ্ট হৈছে কিখিনি ৰানিং আছে কিমানখিনি হৈছে এইটো ধুনীয়াকৈ চাব পাৰিব ইতিমধ্যে ননৈ চেৰফাং সমষ্টিত আগতে বহুত কেইজন MCLA আছিলে বেলেগ দলৰ তো আপুনি অহাৰ পিছত ৰাইজৰ যি কথা মই সেয়াই আগবঢ়াইছোঁ ৰাইজে কৈছে যে বিভিন্ন দিশত জাতি ধৰ্ম বুলি কথা নাই সকলো ধৰণৰ মানুহৰে আপুনি প্ৰায় এক প্ৰকাৰে উন্নয়নৰ কাম কৰি আহিছে মানুহৰ সহায়ৰ বাবে তো পাব্লিকে ইতিমধ্যে কৈছে যে বহুত কাম ৰখি আছিলে বহুত কাম হোৱা নাছিলে তো তেনেকুৱা কিছুমান ধৰক এক্সাম্পল আপুনি দিব পাৰিব নেকি যোনবোৰ আপুনি কৰিছে যে আগতে হোৱা নাছিল বা কৰা নাছিলে মই কথা কিছুমানত মানে সামৰি ল'ব বিচাৰিছোঁ গোটেই বিটিআৰত বিগত বছৰকেইটাত অকল ৰাস্তা বনাবৰ কাৰণেই
1,500 কোটি টকা ষ্টেটৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দিছে, য'ত নেকি মোৰ সমষ্টিতে এতিয়া পৰ্যন্ত মানে এইবাৰ ইনক্লুড কৰিলে আমি 30 কিলোমিটাৰ ৰাস্তা বনাইছোঁ। 30 কিলোমিটাৰ, এইটো আপোনালোকে মুখত নহয়, পেপাৰত নহয়, প্ৰেক্টিকেল ফিল্ডত আজিলৈকে কেতিয়াও বনাই নাছিলে। সেইবিলাক ৰাস্তা কেতিয়াও বনা নাই, স্বাধীনতাৰ পিছত বনাই নাই, স্বাধীনতাৰ আগৰ পৰাও বনা নাই, এনেকে কথা। গতিকে সেইবিলাক ৰাস্তা বনাই পেলাই নিজে আত্মসন্তুষ্টি লৈছোঁ যে এইখিনি কাম চাগে ভগৱানে মোক আশীৰ্বাদ কৰিছে যে এইবিলাক কাম আমি কৰিব পাৰিম বুলি। গতিকে মই নিজকে মানে খুব ভাগ্যৱান বুলি ভাবিছোঁ যে এইবিলাক কাম ৰখি থকা কামবিলাক ইমান বছৰে বছৰে ইমান ৰিম'ট এৰিয়াবিলাকত সেইবিলাক কাম আমি কৰিবলৈ সক্ষম হৈছোঁ। হয়, দেখিব পৰা গৈছে খেলৰ পিনে, স্পৰ্টছৰ দিশত বা আপোনাৰ এডুকেশ্যনৰ দিশত আপুনি বহুতখিনি পাৰ্চনেল লেভেলত কিছুমান ইনিচিয়েটিভছ লৈছে, আৰু প্ৰায় আপোনাৰ ছ'চিয়েল মিডিয়াতে হওক বা নিউজত দেখিব পৰা যায়। কি ক'ব বিচাৰিব এই বিষয়ে? আপোনাৰ কি কাৰণে আপুনি এনেকৈ মানৱ সম্পদ দৰকাৰ আছে ছ'চাইটিত বা গঢ়িবলৈ আপুনি যে আগবাঢ়ি আহিছে, কি কাৰণ? তাৰমানে মেইন কথা কি, আমি এইটো কাণ্ট্ৰিৰ হওক, অসমৰ হওক বা BTR হওক, আমি প্ৰেজেণ্ট হয়। চ' প্ৰেজেণ্টে ফিউচাৰ নিৰ্মাণ কৰে। তো আমাৰ ফিউচাৰ কোন হয়? নেক্সট জেনেৰেশ্যন। তো নেক্সট জেনেৰেশ্যনক আমি প্ৰিপেয়াৰ কৰিব কাৰণে এতিয়া এক্টিভিটিজ কৰিব লাগিব, এনেই প্ৰিপেয়াৰ হৈ নাযায়। নেক্সট জেনেৰেশ্যন প্ৰিপেয়াৰ কৰিবৰ কাৰণে আমি এক্টিভিটিজ কৰিব লাগিব। সেইকাৰণে নেক্সট জেনেৰেশ্যনটো সকলো দিশৰ পৰা পাৰ্গত হওক, আগবাঢ়ি যাওক, এডুকেশ্যন হওক, স্পৰ্টছ হওক, কালচাৰ হওক, সকলো দিশৰ পৰা। সেইকাৰণে ডিষ্ট্ৰিক্টত যিকোনো প্ৰগ্ৰাম কণ্ডাক্ট কৰিবলগীয়া হয়, তেখেতসকলেও মোক কণ্টেক্ট কৰে, ময়ো কণ্টেক্ট কৰোঁ। চ' ৰিচেণ্টলি মই মোৰ সমষ্টিত ডিষ্ট্ৰিক্ট লেভেলৰ এথলিটছ কম্পিটিশ্যন পাতিছিলোঁ। তাতে খুব ভাল ইনভলভমেণ্ট হ'ল, পাৰ্টিচিপেণ্টছ আহিলে আৰু পৰিৱেশ এটা হ'ল। আৰু ডিষ্ট্ৰিক্টৰ চিলেকশ্যনৰ পিছত মানে এওঁলোকে ওপৰত আপগ্ৰেড হ'ব আৰু উৎসাহ পাব। চ' সেইটো এটা ইভেণ্ট কৰা হ'ল স্পৰ্টছৰ ক্ষেত্ৰত। আৰু সৰু সুৰা এইবিলাকতো থাকেই। এডুকেশ্যনৰ ক্ষেত্ৰত কি হৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাকে অলপতে মানে ড্ৰপ আউট হৈ যায়, অলপ প্ৰব্লেম পালে পঢ়া এৰি দিয়ে। আৰু স্পেচিফিকেলি আদিবাসীৰ কথা কৈছে নহয়, মানে সকলো আমাৰ সকলো আপোনাৰ অঞ্চলৰ কথা ক'ম, অকল আদিবাসী বুলি নহয়। চ' গতিকে তেখেতসকলে যাতে পঢ়াটো আধাতে এৰি দিব নালাগে, তেনেকাৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ ছাপোৰ্ট কৰি আছোঁ। আৰু এই ড্ৰপ আউটটো আমি পূৰা মিনিমাইজ কৰি দিব বিচাৰিছোঁ। আৰু এডুকেশ্যনে সমাজ গঠন কৰিব আৰু সুস্থ সমাজ গঠন কৰিব। কিয়নো সমাজত মানে বিশেষভাৱে সকলো ধৰণৰ মানুহ থাকে, তাতে আকৌ এই যে একেবাৰে পঢ়া পাতি নকৰা বা ড্ৰপ আউট হৈ যোৱা, আধাতে পঢ়া এৰি দিয়া, নিজকে সংস্থাপন নকৰা, তো এওঁলোক যেতিয়া সমাজত থাকিব, শিক্ষিত যদি নহয়, এণ্টি ছ'চিয়েল এক্টিভিটিছত লিপ্ত হ'ব। তাৰ পৰা সমাজত পূৰা ডাইৰেক্টলি মানে এফেক্ট হ'ব। চ' সেইটোৰ কাৰণে সুস্থ সমাজৰ কাৰণে শিক্ষিত হোৱাটো খুব প্ৰয়োজন আছে। সেইকাৰণে শিক্ষাৰ দিশত বেছিকৈ গুৰুত্ব আৰোপ কৰা হৈছে। আমি বহুত ৰিম'ট এৰিয়াত আছোঁ আৰু শিক্ষাই আমাক আগবঢ়াই ল'ব পাৰে। আপুনি উচ্চ শিক্ষাৰ ক্ষেত্ৰতো APSC UPSCৰো কোচিং পৰ্যন্ত আপুনি কৰাই থকা বুলি আমি গম পাওঁ। এইবিলাক আমাৰ এটা সপোন আছিলে আৰু আমি বিচাৰিছিলোঁ যে আমাৰ দিনত এনেকৈ হেল্পিং হেণ্ড পোৱা নাই আমি, বা কোনো আগবাঢ়ি অহা নাই বা চিন্তা কৰা নাই, আমি জনাও নাছিলোঁ তেতিয়া। ত' তেনেকৈ যদি আমি এতিয়া সামৰ্থ্য আছে অলপ, চ' আমি যদি কাৰোবাক যদি সহায় কৰি ফালে আগুৱাই ল'ব পাৰোঁ, যিহেতু মোৰ এৰিয়াটো পটেঞ্চিয়েল থকা বহুত ষ্টুডেণ্ট আছে আৰু পঢ়া পাতিটো এওঁলোকে ভাল ইচ্ছুক আছে। চ' এটা যেতিয়া ৰিভলিউশ্যন আৰম্ভ হ'ব, আমি বেচ ৱাইজ গৈ থাকিম। প্ৰথম বেচ ছাকচেছ নহ'ল, ছেকেণ্ড বেচ ছাকচেছ, এটা সময়ত কিন্তু ছাকচেছ হ'ব। আৰু যিদিনা ছাকচেছ হৈ গ'ল, যিদিনা ক্ৰেক কৰি ল'লে, তেতিয়া আৰু এইটো চিৰিয়েল এটা হৈ যাব, আৰম্ভণি সেইটো। চ' আজি মই এইটো ব্যক্তিগত প্ৰচেষ্টাত যদি কোচিং কৰাই আছোঁ, APSC হওক বা SSC হওক, হোৱাট এভাৰ। চ' এদিন তেখেতসকলে বেলেগ ক্ষেত্ৰত হৈও, মই কোৱা নাই যে APSCয়ে ক্ৰেক কৰিব, UPSCয়ে ক্ৰেক কৰিব, সেইটো নহয়, বেলেগ ক্ষেত্ৰতো কমচে কম নিজকে সংস্থাপন কৰিব, পাৰ্চনেলিটি ডেভেলপ হ'ব, তেওঁলোক মানে ৰাস্তা বিচাৰি পাব নিজৰ বাবে। হয়, বহুতখিনি গাইডেঞ্চ পাই যাব। লগতে মই মাজতে যি এক্সামবিলাক অসম গভৰ্ণমেণ্টে পাতি আছে, BTR গভৰ্ণমেণ্টে পাতি আছে, চ' আমাৰ ল'ৰা ছোৱালীক বহুত কোচিঙৰ প্ৰয়োজন হয়। সেইটো কাৰণেও মোৰ সমষ্টিত মই
দুটা পাৰোঁ তিনিটা পাৰোঁ যিমান পাৰোঁ কোচিং চেণ্টাৰবিলাক বহাই দিওঁ লৈ ফালে যাতে এওঁলোকে গাইডেঞ্চ পাওঁ আমাক গাইডেঞ্চ দিয়া সুন্দৰ এটা পদক্ষেপ য়েছ হয় এটা প্ৰশ্ন আছিলে ক'বলৈ গ'লে মই কথাষাৰ যদি মোৰ ভুল হয় আপুনি কাইণ্ডলি কাৰেক্ট কৰি দিব মই যিমান দূৰ গম পাওঁ আপোনাৰ নিজা বুলি ক'বলৈ এটা ঘৰ নাই এটুকুৰা মাটি নাই আজিৰ তাৰিখত আপোনাৰ ভাইটি যিহেতু তাতে এটা চাকৰিৰ লগত জড়িত বাগানত সেইকাৰণে আপুনি সেই কোৱাৰ্টাৰতে আজিও থাকে এজন ইএম হিচাপে আপুনি হয়তো এতিয়া ভালেখিনি সমৰ্থ আপোনাৰ আপুনি এটা মাটি এটুকুৰা ল'ব আপোনাৰ মন নগ'লনে আপুনি কি ক'ব বিচাৰিব এনেকুৱা মানে যোনটো শুনিব পাইছো এই কথাটো কিয় এইটোৰ বিহাইণ্ড দি চিন কি হয় মানে একচুৱেলি মাটি নোহোৱা নহয় আছে মোৰ 1 বিঘা মাটি এটা আছে লৈ থোৱা আছে আৰু ঘৰ এইটো কাৰণে বনোৱা নাই আজি এজন মন্ত্ৰী বুলি ক'লে বা ইএম বুলি ক'লে আপোনাৰ মেইন চহৰত 4-5 তলা বিল্ডিং ডাঙৰ দেখিবলৈ এটা অট্টালিকা এটা থাকিব লাগিছিলে তাকে মই প্ৰশ্ন কৰিছো তাৰমানে আমি বিজেপিয়ে যেনেকে আদৰ্শ নীতি চলি আহি আছে চ' সকলো জনপ্ৰতিনিধিৰ কাম কৰা ষ্টাইলবিলাক বেলেগ বেলেগ আছে যদি ডেভেলপ হ'ব লাগে তো মোৰ লগত জড়িত থকাসকলে সমাজৰ কাৰণে কাম কৰি থকাসকলে একেলগে আমি আগুৱাম আৰু আমাক ইমানো লাক্সাৰিয়াছ লাইফ নালাগে যিখিনি ইম্পৰ্টেণ্ট আছে সেইবিলাক লাগে আৰু বিশেষকৈ মই জইণ্ট ফেমিলিত বহুত বিশ্বাস কৰোঁ আৰু জইণ্ট ফেমিলি মানুহ আজিৰ তাৰিখতহে বেছিকৈ বেলেগ বেলেগ থাকিব লৈছে কিন্তু এটা সময়ত আমি যেতিয়া আগৰ সময় চাইছিলোঁ মানে সকলোৱে মিলি এটা চোতালতে থাকি আছিলে এই বস্তুটো মই ভাঙিব বিচৰা নাই আমি দুজন আছোঁ দাদা ভাই আমি সদায় মানে লাষ্ট মমেণ্ট আমি একেলগে থাকিব বিচাৰি আছোঁ তেতিয়া মানে এই সংস্কাৰটো আমাৰ নেক্সট জেনেৰেশ্যনতো থাকিব আৰু সমাজতো থাকিব গোটেই মানে এক্সাম্পল এটা হ'ব লাগে যে মানুহে কয় নহয় যে মানে বেলেগ বেলেগ সংসাৰ হ'লে ঘৰ বাৰীও বেলেগ বেলেগ হৈ যায় বা এনেকৈ কিবা হৈ যায় তো অসুবিধা থাকে নাইকিয়া হৈ যায় কিন্তু আমি মানে টিল দ্য লাষ্ট মমেণ্ট আমি একেলগে থাকিব বিচাৰিছোঁ সেইকাৰণে যিহেতু ভাইটি বাগানত থাকে বাগানত থাকি চাকৰি কৰি আছে আৰু মোৰ মানে ৰুটটো এই বাগানৰ লগত জড়িত এই ৰুটটো আপুনি এৰি দিব বিচাৰে সেইটো মই মানে এৰিব নোৱাৰোঁ এৰি দিব বিচাৰোঁ নহয় মই নোৱাৰোঁ বাগানত জন্ম হৈছোঁ মই বাগানতে মৰিব বিচাৰোঁ বৰ সুন্দৰ কথা এটা কৈছে আপোনাৰ যোনটো গ্ৰাছৰুটছ লেভেলৰ পৰা আপুনি আহিছে ওলাই আহিছে আজি পঢ়া শুনা কৰিছে পলিটিক্সত নামিছে আপুনি আজি ইএম হৈছে সেই তাতেই আপুনি থাকি সকলো কৰিব বিচাৰিছে আগন্তুক নিৰ্বাচনত মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে UPPL আৰু বিজেপিৰ এটা মিত্ৰতা আছিলে কিন্তু মিত্ৰতা থকাৰ স্বত্তেও এবাৰ বিজেপিয়ে UPPL যোনবোৰ জাগাৰ পৰা কেণ্ডিডেট ইতিমধ্যে দি আছে বা জিকি আছে তাৰে পৰাও বিজেপিও কেণ্ডিডেট দিব তো এই সন্দৰ্ভত আপোনাৰ যদি মন্তব্য জানিব বিচাৰো কেনেকুৱা হ'ব আপোনালোকে ফ্ৰেণ্ডলি মেটচবিলাক চাইছেনে হয় ফুটবলত হওক ক্ৰিকেটত হওক চ' আমি ফ্ৰেণ্ডলি খেলিম আমাৰ শীৰ্ষ নেত্ৰীবিলাকে যিহেতু কৈছে যে এইটো এটা মানে একদম এগ্ৰেছিভ ইলেকশ্যন নহয় আমাৰ কাৰণে আমি ফ্ৰেণ্ডলি খেলিম আৰু আমি কাকো ইয়াতে গালি পাৰিব অহা নাই আমি নিজে কি কৰিছোঁ সেইটো দেখাব আহিছোঁ যে ৰাইজে আমাক আশীৰ্বাদ কৰি ফালে ইমান বছৰ দায়িত্ব দিলে আমি কেনেকৈ চলাইছোঁ সেইটোহে ক'ব লাগে আমি বেলেগক গালি পাৰিবৰ কাৰণে অহা নাই গতিকে ফ্ৰেণ্ডলি খেলিম আৰু যিমান পাৰোঁ আমি এতিয়াও আমাৰ মিত্ৰতা এতিয়াও চলি আছে বিজেপি জিকক বা UPPL জিকক ডাজন্ট মেটাৰ চৰকাৰ একেলগে গঠন হ'ব নেকি মানে ইয়াৰে যোনটো জাতীয়তাবাদৰ চেণ্টিমেণ্টক মানে বিজেপিয়ে সন্মান কৰে চ' ইমান এটা ষ্ট্ৰাগলিঙে হওক ইমান এটা সংগ্ৰামৰ পাছত BTRটো আমি পাইছোঁ গতিকে এই সন্মানটো বিজেপিয়ে কৰে আমাৰ ইয়াৰে যিখিনি আমি BTR বাসী যে আমি ইয়াতে শাসন কৰিব অহা নাই বিজেপিয়ে জোৰ জবস্তি ইয়াতে শাসন কৰিব অহা নাই আমি সেৱাহে কৰিব আহিছোঁ গতিকে আমি সেৱা কৰি গৈ থাকিম আৰু তাৰ কাৰণে আমি যে এগ্ৰেছিভলি BTRটো দখলেই কৰিব লাগে সেনেকুৱা একো মনোভাৱ নাই চ' আমাক ওপৰৰ পৰা যি আদৰ্শৰে আগবাঢ়িব দিছে আমি মানে আমাৰ গুৰু বাক্যৰ দৰে আমি নেতৃবৰ্গক মানো
তেখেতসকলে যেনেকৈ আমাক আগুৱাই লৈ যাব আমি তেনেকৈ আগুৱাই গৈ থাকিম। আৰু এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ, আপোনাৰ এটা কিছুদিন পূৰ্বে পদক্ষেপ এটা দেখা পাইছিলোঁ, যোনটো হয়তো কোনো ভাবিয়ে নোপোৱা এটা পদক্ষেপ আপুনি গ্ৰহণ কৰিছিলে। টিফিন বক্স দিছিলে আপুনি টি ৱৰ্কাৰ্ছসকলক। দেখিবলৈ গ'লে বহুত সৰু বস্তু এটা, আপুনি কিন্তু ভাবি পালে যে এইটো কথা। মই পাৰ্চনেলি যেতিয়া ভাবিছোঁ, মোৰ ফিল হৈছে যে এইটো বস্তু কোনো নাভাবিবই যে এজন চাহ শ্ৰমিকক টিফিনৰ কি দৰকাৰ। আপুনি কেনেকৈ ভাবি পালে আৰু ইয়াৰ বিহাইণ্ড কি আছে মানে ইয়াৰ পিছপিনে? আমিও সূতা কম্বল দিব পাৰিলোঁ হয়, কিন্তু আমি মানে ইয়াতে এটা ইমোশ্যন আছে। সেইটো হ'ল যে আমি বাগানত যিহেতু ডাঙৰ হৈছোঁ, আমি চাইছোঁ যে বাগানত যিসকল শ্ৰমিক আছে, মা দেউতা আছে, আমাৰ ভাই ভনীসকল আছে, ৰাতিপুৱা ভাত বনাই লৈ যায়, দুপৰীয়ালৈকে কিন্তু ভাতটো বেয়া হৈ যায়, বাহি হৈ যায়, খাব নোৱাৰা হৈ যায়, ঠাণ্ডা হৈ যায়। ঠাণ্ডাটো ঠাণ্ডা বেয়াই হৈ যায়। আচ্ছা, তো তেনে ক্ষেত্ৰত তেখেতসকলে ভাতটো পেলাই পেলাইহে পানী চানী খাই পেলাই কাম কৰিব লাগিব, ভোকতে। আৰু চবতকৈ কঠোৰ পৰিশ্ৰম মানে বাগানৰ চাহ বাগিচাৰ শ্ৰমিকে জংঘলত কাম কৰে বুলি ক'লে ভুল নহয়, কিয়নো আপুনি বুকুৰ তলত একো দেখা নাপাব, এটা মানে জংঘলে বুলি ক'ব। চাহ গছেই হয়, গছটো গছেই হয় না। চ' এনেকা ক্ষেত্ৰত কাম ইমান কঠোৰ পৰিশ্ৰম কৰি পেলাই এসাঁজ খাব নোৱাৰে। তো এই কনচেপ্টটো মই আমাৰ BTR প্ৰমুখ মাননীয় বড়ো ডাঙৰীয়াৰ লগত ডিছকাছ কৰিলোঁ যে ছাৰ এনেকৈ মজদুৰসকলে দুপৰীয়া 99% মজদুৰে ভাত খাব নোৱাৰে, ঘৰত লৈ যোৱাটো বেয়া হৈ যায়। সেইটো কাৰণে মই লাঞ্চ বক্স দিব বিচাৰিছোঁ। কনচেপ্টটো এটাই যে এওঁলোকে খোৱা খাদ্যখিনি এটলিষ্ট 10 ঘণ্টা 12 ঘণ্টা যেনেকৈ লৈ গৈছে তেনেকৈ থাকিব লাগে, মানে গৰম থাকিব লাগে, মানে হেল্ডি হ'ব লাগে। তো তেখেতসকলে এইটোতো খুব ধুনীয়া কনচেপ্ট হয়, তুমি দি দিয়া চবকে লাঞ্চ বক্স। তো মই এবাৰ কোৱাতে তেখেতে কনচেপ্টটো বুজি পাই পেলাই তেখেতে লগে লগে বোলে দি দিয়া। সেই হিচাপে আমি যিখিনি বহুত কম বাজেট আমাৰ, তাতে আমি এইবাৰ যোৱা বাজেটতে আমি 30,000 শ্ৰমিকক দি আছোঁ, কণ্টিনিউ চলি আছে। আৰু নেক্সট বাজেটত আমি 22,000 দি দিম। চ' আমি টোটেল BTRক আমি কভাৰ কৰি ল'ম, শ্ৰমিকক মানে পাৰ্মানেণ্ট এণ্ড টেম্পৰাৰী গোটেইখিনি কভাৰ কৰি ল'ম। আৰু মানে কি বুলি কয়, এইটো মানে মনত এটা শান্তি লাগে যে আমি এই কম্বল সূতা ৰাজনীতি নকৰি আমি সঁচাকৈ যি লাগিব তেখেতসকলক সেইটো বস্তুটো আমি প্ৰদান কৰিছোঁ। মানুহে যি ভাবক, অপজিশ্যনে যি ভাবক, পলিটিক্স কৰি আছে, কি কৰি আছে, কিন্তু ৰিয়েল মিনত আমি বুজি পাইছোঁ না যে তেখেতসকলক কিমান প্ৰয়োজন বস্তু হয়। ক'বলৈ গ'লে বৰ সৰু এটা বস্তু টিফিন, কিন্তু আপুনি যিহেতু সেইটোৰ লগত জড়িত বা আপুনি গম পায়, আপুনি সিহঁতৰ ফিলিংটো তেওঁলোকৰ বুজি পাইছে, সেইটোৰ বিনিময়ত আপুনি এইখিনি বস্তু পদক্ষেপটো গ্ৰহণ কৰিছে। বৰ ধুনীয়া এটা মানে ষ্টৰি ইয়াৰ পিছপিনে। অন্তিমটো প্ৰশ্ন, আপোনাৰ সমষ্টিৰ মানুহক কি ক'ব বিচাৰিব আমাৰ জৰিয়তে? আপোনালোকৰ চেনেলৰ জৰিয়তে ইমানেই ক'ব বিচাৰিম যে পলিটিকেলি সজাগ হোৱাটো খুব দৰকাৰ। মানে আজিকালি পলিটিক্সটো বেলেগ ধৰণৰ হৈ গৈছে, আৰু মূল্যবোধৰ যি ৰাজনীতি, ৰিয়েল পলিটিক্স কি হয় সেইটো আমাৰ মানুহে অলপ কম বুজে, আৰু টেম্পৰেৰী বেনিফিটটোত অলপ বেছি ধ্যান দিয়ে। যে মই পাৰ্চনেল বেনিফিটটো চাই আছোঁ, যে মই কিবা ব্যক্তিগত যদি সুবিধা পাই গৈছোঁ সেনেকাই হৈ থাকে। চ' সেনেকা পলিটিক্সৰ পৰা দূৰত থাকিব লাগে। আৰু আজি BTRত চেঞ্জেছবিলাক আহি আছে, সেইবিলাক চেঞ্জেছবিলাকত মানে তেখেতসকলে কনচিয়াছ হ'ব লাগে। বিজেপি UPPL চৰকাৰৰ সময়ত দেখিব পৰা গৈছে মেইন কথা ইমান মানে কষ্ট লাগিছে, ইমান বছৰৰ মূৰত আমি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ আমি, আমাৰ BJP UPPL। গতিকে এইটো যাতে বিঘ্নিত নহয় সেইটো কাৰণে চেষ্টা কৰিব লাগিব লোকেলিটিয়ে। আৰু এটা কথা, আপুনি যেনেকৈ গছ লগাব এনেকা ফল পাব, যেনেকৈ লিডাৰ আনিব এনেকাই শাসন পাব। গতিকে এই যে পিচটো আৰু যি এটা ডেভেলপমেণ্ট এটা এতিয়া পিক আপ লৈছে, এইটো যাতে বিঘ্নিত নহয় তাৰ কাৰণে যদিও মানে গণতন্ত্ৰ হয়, স্বতন্ত্ৰ হয়,
তথাপিও এই ক্ষেত্ৰত মই ইমানেই কওঁ যে যেনেকৈ লিডাৰ বিচাৰিব বা বাচিব আপোনালোকে ফলটো সেনেকৈ পাব। বৰ সুন্দৰকৈ আপুনি কথাখিনি কৈ দিলে। তো এয়াই আছিলে EM সঞ্জিত তান্তি ডাঙৰীয়া, তেখেতৰ লগত কথা পাতি ভাল লাগিল দাদা। আগন্তুক দিনত আকৌ এনেকৈ বহিম, কিছু গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিম। আজি এইখিনিতে সামৰিছোঁ। ধন্যবাদ।